জব নিউজৰ খুমবৰীয়া এপিসোডলৈ আপোনালোকক স্বাগতম জনাইছো য'ত আমি আলোচনা কৰো সপ্তাহটোত অহা সকলোবোৰ লেটেষ্ট জব নটিফিকেশনৰ বিষয়ে একেলগে বন্ধুসকল এই সপ্তাহৰ ফাৰ্ষ্ট নটিফিকেশন মুকলি হ'ল ৰেলৱে পৰা পোষ্টৰ নাম হৈছে এসিস্টেন্ট লোকো পাইলট Total post আছে 5696 টা ইয়াতে আৰআৰবি গুৱাহাটী কাৰণে আছে 62 টা পোষ্ট বয়স আপোনালোক 18 পৰা 30 ৰ ভিতৰত হ'ব লাগিব আছে এজ ৰিলেক্সেশন এজ পাৰ গভৰ্নমেন্ট ৰুল ওবিসি এনসিএল পাব 3 বছৰ এসসি এসটি পাব 5 বছৰ এজ ৰিলেক্সেশন কোৱালিফিকেশন বিচাৰিছে মেট্ৰিক পাস লগতে আইটিআই কৰা আপোনালোকে হ'ব লাগিব ইয়াতে ট্ৰেড সমূহ উল্লেখ কৰিছে ফিটাৰ বা ইলেক্ট্ৰিচিয়ান বা ইনস্ট্ৰুমেন্ট ইত্যাদি আপোনালোকৰ ইয়াতে যি ট্ৰেড সমূহ উল্লেখ কৰিছে এই ট্ৰেডৰ ভিতৰত আপোনালোকে কৰা হ'ব লাগিব আইটিআই বা আপোনালোকে মেট্ৰিক পাস কৰা হ'ব পাৰে এই ক্ষেত্ৰত আপোনালোকৰ 3 ইয়াৰ্স ডিপ্লোমা বিচাৰিছে মেকানিক্যাল ইলেক্ট্ৰিক্যাল ইলেক্ট্ৰনিক্স অটোমোবাইল ইঞ্জিনিয়াৰিং এপ্লিকেশন ফিজ এসসি এসটি এক্স সাৰ্ভিসমেন পিডব্লিউডি ফিমেল ট্ৰান্সজেন্ডাৰ মাইনৰিটি আৰু ইবিসি কাৰণে হৈছে 250 টকা আৰু বাকি সকলো ক্যান্ডিডেটে পে কৰিব লাগিব 500 টকাকৈ এপ্লিকেশন ফিজ যি আপোনালোকে অনলাইন থ্ৰু পেমেন্ট কৰিব পাৰিব এপ্লাই আপোনালোকে আৰআৰবি অফিচিয়েল ৱেবছাইটৰ পৰা কৰিব পাৰিব মডিব ইয়াৰ এপ্লাই ষ্টাৰ্ট হৈছে 20 জানুৱাৰীৰ পৰা আৰু এপ্লাই কৰা লাষ্ট ডেট হৈছে 19 ফেব্ৰুৱাৰী এতিয়াও যদি এপ্লাই কৰা নাই সোনকালে ভিতৰত এপ্লাই কৰি দিয়ক আগবাঢ়িছো এই সপ্তাহৰ নেক্সট নটিফিকেশনৰ ফালে ইণ্ডিয়ান এয়াৰ ফ'ৰ্চৰ মুকলি হ'ল অগ্নিবীৰ বায়ু পোষ্ট কিমান পোষ্ট আছে উল্লেখ কৰা নাই টোটেল আপোনালোকৰ অগ্নিবীৰৰ যি সাৰ্ভিস থাকে 4 বছৰ থাকিবই ইয়াতে বয়স উল্লেখ কৰিছে 2 জানুৱাৰী 2004 চনৰ পৰা 2 জুলাই 2007 চনৰ ভিতৰত হলে আপোনালোকে এপ্লাই কৰিব পাৰিব কোৱালিফিকেশন বিচাৰিছে সায়েন্স সাবজেক্ট আপোনালোকৰ থাকিব লাগিব হাই সেকেন্ডাৰীত মেথছ ফিজিক্স আৰু ইংলিছ আপোনালোকৰ সাবজেক্ট থাকিব লাগিব এগ্ৰিগেট পাৰ্চেন্টেজ বিচাৰিছে 50 বা আপোনালোকে ডিপ্লোমা কোৰ্স কৰা হ'ব পাৰে ইঞ্জিনিয়াৰিংৰ ইয়াতে মেকানিক্যাল ইলেক্ট্ৰিক্যাল বা ইলেক্ট্ৰনিক্স বা অটোমোবাইল কম্পিউটাৰ সায়েন্স এটা যদি আমি অগ্নিবীৰ বায়ুৰ কাৰণে হাইট চাও 152.5 সেন্টিমিটাৰ মেলৰ কাৰণে 152 সেন্টিমিটাৰ আপোনালোকৰ ফিমেলে যদি এপ্লাই কৰে এটা দৰমহা স্ল্যাবটো যদি আমি চাও কাস্টমাইজ পেকেজ আপোনালোকৰ থাকিব 30000 টকা ইন হেন আপোনালোকে প্ৰথম বছৰত পাব 21000 টকা এনেদৰে আপোনালোকক গুটি পেকেজটো দিয়া হৈ আছে আপোনালোকে ভিডিওটো পজ কৰি চাব পাৰিব এপ্লিকেশন ফিজ পে কৰিব লাগিব আপোনালোকে 550 টকা প্লাস জিএসটি এপ্লাই কেনেদৰে আপোনালোকে এপ্লাই কৰিব এয়াৰ ফ'ৰ্চৰ অফিচিয়েল ৱেবছাইটৰ পৰা কৰিব পাৰিব অনলাইন এপ্লাই মন্দিব এপ্লাই ষ্টাৰ্ট হৈছে 17 জানুৱাৰীৰ পৰা আৰু এপ্লাই কৰা লাষ্ট ডেট হৈছে 6 ফেব্ৰুৱাৰী ইয়াতে এডমিট কাৰ্ড আপোনালোকৰ ইছ্যু হ'ব 14 মাৰ্চত আৰু এক্সাম হ'ব 17 মাৰ্চত আগবাঢ়িছো নেক্সট নটিফিকেশনৰ ফালে আইআইটি গুৱাহাটীৰ পৰা মুকলি হ'ল জুনিয়ৰ এছিষ্টেণ্টৰ পোষ্ট টোটেল পোষ্ট আহিছে 8টা এটা ক্যাটাগৰী ওয়াইজ দিয়া হৈ আছে আন ৰিজাৰ্ভৰ কাৰণে আছে 3টা এসসি কাৰণে আছে এটা ওবিসি কাৰণে আছে এটা ইডব্লিউএছৰ কাৰণে আছে 3টা পোষ্ট বয়স আপোনালোকৰ 30 ৰ ওপৰত হ'ব নোৱাৰিব আছে এজ ৰিলেক্সেশন এজ পাৰ গভৰ্নমেন্ট ৰুল কোৱালিফিকেশন বিচাৰিছে বেষ্টৰ ডিগ্ৰী এনি ডিসিপ্লিন আৰ্টছ সায়েন্স কমাৰ্চ আপুনি যিকোনো হ'ব পাৰে লগতে কম্পিউটাৰ নলেজ আপোনালোকৰ থাকিব লাগিব কম্পিউটাৰ স্কিল আপোনালোকৰ কম্পিউটাৰ অফিচিয়েল ৱৰ্ক যি কৰিব লাগে হিয়াৰ লগতে এমএছ অফিস ৱৰ্ড এক্সেল পাৱাৰপইণ্ট আপোনালোকে ভালদৰে জানিব লাগিব এপ্লিকেশন ফিজ 500 টকা পে কৰিব লাগিব অনলাইন থ্ৰুৰে হাউ টু এপ্লাই কেনেদৰে আপোনালোকে এপ্লাই কৰিব অনলাইন এপ্লাই কৰিব পাৰিব আইআইটি গুৱাহাটীৰ অফিচিয়েল ৱেবছাইটৰ পৰা কৰিব পাৰিব অনলাইন এপ্লাই মন্দিব ইয়াৰ এপ্লাই ষ্টাৰ্ট হৈছে 13 জানুৱাৰীৰ পৰা আৰু এপ্লাই কৰা লাষ্ট ডেট হৈছে 31 জানুৱাৰী এতিয়াও যদি এপ্লাই কৰা নাই সোনকালে ভিতৰতে এপ্লাই কৰি দিয়ক তো বন্ধুসকল আজি এই ভিডিঅ'টো চাই আপোনালোকে কেনে পালে প্লিজ কমেণ্টত জনাব যদি ভাল পাইছে লাইক কৰক কমেণ্ট কৰক কিবা ৰিকুৱেষ্ট থাকিলে কমেণ্টত লিখিব পাৰে আৰু লগতে শ্বেয়াৰ কৰিব নাপাহৰিব যিসকল ফ্ৰেণ্ডে মোৰ ভিডিঅ' এতিয়ালৈকে চাব পৰা নাই নেক্সট সোমবাৰে আকৌ লগ পাম এনে ধৰণৰ লেটেষ্ট জব নটিফিকেশনৰ সৈতে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জয় আই অসম